মাই ডিয়াৰ ষ্টুডেণ্টছ আপোনালোকক আকৌ এবাৰ মই মোৰ ইউটিউব চেনেল এএনএছএছ একাডেমীলৈ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল এএনএছএছ একাডেমী। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ বাবে মই লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে জাষ্ট ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। আৰু যদি আপোনালোকে মোৰ চেনেল নতুনকৈ আহিছে মোক ছাপোৰ্ট কৰিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। তো আজিৰ যিটো ভিডিঅ' এই যিটো মানে এটা লেটাৰ আহিছে, লেটাৰটো আহিছে মমতা হাজয় AES ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। এখেতে এই লেটাৰটো দিছে। দ্য ইনস্পেক্টৰ অফ স্কুল সকলো ইনস্পেক্টৰ অফ স্কুল অৰ্থাৎ IS লৈ এই লেটাৰটো পঠাইছে। আৰু এই লেটাৰটোৰ মূল বিষয়টো কি, গোটেইখিনি কথা মই সাঙুৰি আলোচনা কৰিম। ছাবজেক্টটো আগত দেখাই ল'বলৈ চেষ্টা কৰিম। ইয়াতে আছে ডিষ্ট্ৰিক্ট ৱাইজ স্কুল ৱাইজ লিষ্ট অফ বেনিফিচিয়াৰিজ অফ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম আৰবাছ 2024 and distribution of free bicycle to the students of class 9 during 2024-25. তো ইয়াতে কোৱা হৈছে যে ছাবজেক্টটোৰ ধাৰাই এই লেটাৰৰ যিটো মূল কথাখিনি ইয়াতে প্ৰকাশ পাইছে যে যিবোৰ ছাত্ৰ বা ছাত্ৰীয়ে যোৱাবাৰ মেট্ৰিক পৰীক্ষাত মানে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল সেইবোৰ ছাত্ৰ বা ছাত্ৰীক আৰবাছ অৰ্থাৎ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ আণ্ডাৰত তেখেতসকলক কি কৰিব, কেছ পইচা দিব, মানে এটা কেছ প্ৰাইজ দিব, মানে পইচা দিব। আৰু যিবোৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ত অধ্যয়ন কৰি আছে, ক্লাছ 9ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটাকৈ বাইচাইকেল দিব, ঠিক আছে, চাইকেল দিব। তো অসমত কিমানজন ছাত্ৰ ছাত্ৰীয়ে এই আৰবাছ স্কিমৰ আণ্ডাৰত আনন্দৰাম বৰুৱা এৱাৰ্ডৰ যিটো কেছ প্ৰাইজ পাব, এই লেটাৰটোত এই কথাখিনি মই দেখাম। ইয়াতে পাব অল অসমত 26,969 ষ্টুডেণ্টে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ আণ্ডাৰত মানে নগদ টকা পাব। আৰু ক্লাছ 9ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত 3,23,640জন ক্লাছ 9ৰ ছাত্ৰ বা ছাত্ৰীয়ে বাইচাইকেল পাব। তাৰ ভিতৰত ল'ৰা আছে 1,40,666জন আৰু ছোৱালী আছে 1,82,974জন। তো এই মুঠ 3,23,640জন ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 9ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীয়ে এটাকৈ বাইচাইকেল পাব। আৰু কোনটো ডিষ্ট্ৰিক্টত কিমান তাৰিখত এই আনন্দৰাম বৰুৱা কেছ প্ৰাইজ বা কেছ এৱাৰ্ড আৰু বাইচাইকেল ক্লাছ 9ৰ কাৰণে কোনটো ডিষ্ট্ৰিক্টত কিমান তাৰিখত দিব, সেই লিষ্টটো মোৰ এই ভিডিঅ'ৰ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে ধুনীয়াকৈ দি আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ মানে কিমান তাৰিখত মানে কিবা কৰিব, কেছ প্ৰাইজটো ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু ডিষ্ট্ৰিবিউশ্যনটো হ'ব চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন, ঠিক আছে। এটা অনুষ্ঠান কৰিব, সেই অনুষ্ঠানত এইখিনি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিব। আৰু আপোনালোকে কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখত সেইটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সলৈ ভিজিট কৰক। তাত এই যিটো PDF আছে PDFৰ লিংকটো দিয়া থাকিব। আপোনালোকে PDFৰ লিংকত ক্লিক কৰি PDFটো ডাউনলোড কৰি আপোনালোকে চাই লওক কোনটো ডিষ্ট্ৰিক্টত কিমান তাৰিখত মানে এই আৰবাছ স্কিমৰ আণ্ডাৰত ক্লাছ যোৱাবাৰ যিটো মেট্ৰিক পৰীক্ষা দিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেছ প্ৰাইজ আৰু ক্লাছ 9ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বাইচাইকেল কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখত দিব, এই কথাখিনি আপোনালোকে এই লিষ্টৰ পৰা চাব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।